মই ইয়াতে 10টা কোৱেশ্চন লৈ আহিছো আৰু কোৱেশ্চন বিলাকৰ লগত দুই এটা মানে কনসেপ্টটো ক্লিয়াৰ কৰি দিবলৈ চেষ্টা কৰিম যেটোৰ জৰিয়তে আপোনালোকে উপকৃত হ'ব বুলি মই আশা কৰিছো আৰু আজি ভিডিওটো এই সকলে চাব Okay, I am going to discuss some important questions about medieval Assam history. So, I present my first question to you, that is, the Ahom king reigned in chronological order by Ahom Rojai Kalakram Monohori Rajatya Korisil. We are given 4 options: Sukapha, Sutopha, Subinpha, Sukhampha. Sukapha, Sudanpha, Suhongmung, Suklengmung. C. Suklengmung, Suhongmung, Sudangpha, Sukapha. D. Sukapha, Subinpha, Sutopha, Sukhampha. আৰু আমাৰ ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপচন নম্বৰ A, Sukapha, Sutopha, Subinpha and Sukhampha. ইয়াৰে যেটো অপচন নম্বৰ A হেটো শুদ্ধ এনসাৰ. Next question. Who first introduced the custom of getting up in the Singori Khor? Singori Khorot উঠা প্ৰথা কোনে প্ৰথমে প্ৰৱৰ্তন কৰিছিল? ইয়াতে আমাক চাৰিটা অপচন দিছে Sukapha, Suhongmung, Sudangpha and Suklengmung. ইয়াৰো আমাৰ শুদ্ধ এনসাৰ হৈ যাব Sudangpha. Sudangpha এ Singori Khorot উঠাৰ প্ৰথা প্ৰৱৰ্তন কৰিছিল। আৰু যদি আমাক সুধে হোৱাট ইজ Singori Khoror মানে সিস্টেমটো কি হয় সুধে যদি তেতিয়া আমি ক'ব লাগিব যে Singori Khorot উঠা প্ৰথাটো আছিল আগৰ দিনৰ ৰজা মহাৰজা বিলাকৰ এটা ৰাজ অভিষেক পতাৰ ব্যৱস্থা যেটো মানে আহোম যেটো ডাইনেষ্টি তেওঁলোকৰ সময়ত এটোক Singori Khorot উঠা প্ৰথা বুলি কৈছিলে আৰু এইটো নকৰিলে এজন ৰজাই নিজৰ নামত ৰজা হিচাপে নিজক মানে মোহৰ মাৰিব নোৱাৰিছিল ৰজা হিচাপে তেওঁ পৰিচয় দিব নোৱাৰিছিল সো Singori Khorot উঠা প্ৰথাটো যেতিয়া হয় তাত তিনিটা ঘৰ বনোৱা হয় এটা পাত ঘৰ হলং ঘৰ আৰু Singori ঘৰ পাত ঘৰ যে এই Singori কাঠৰে বনোৱা তিনিটা ঘৰত যেতিয়া পাত ঘৰত উঠে ৰজাজনে জুজনে ৰজা হ'ব যাৰ অভিষেক কৰা হ'ব ৰাজ অভিষেক তেওঁ যেতিয়া উঠে তাত গা ধুই কি কৰে তেওঁ গা ধুই আৰু তেওঁৰ লগত দুজন মানুহ থাকে সেই দুজন মানুহক গা ধুওতে তেওঁৰ পানীখিনি গৈ মানুহ দুজনৰ মূৰৰ ওপৰত পৰে আৰু মানুহ দুজনক সেই মানুহ দুজনক নেউসা যোৱা বুলি কোৱা হয় আৰু আহোম ডাইনেষ্টিৰ সময়ত এই নেউসা যোৱা মানুহ দুজনক ৰাজ্যৰ সকলোবোৰ অপায়মঙ্গল তেওঁৰ মূৰৰ ওপৰদি যোৱা বুলি কয় হেতক মানে ৰাজ্যৰ পৰা বহিষ্কাৰ কৰি দিয়া হয় আৰু তাৰ পিছত ৰজাই কি কৰে হলং ঘৰত উঠে হলং ঘৰত উঠাৰ পিছত Singori ঘৰত উঠে আৰু Singori ঘৰত উঠিলে কি কৰিব লাগে স্বৰ্গদেৱে এজন মানুহক হেংদাঙেৰে একেঘাপে কাটি মানে দুসুৱা কৰিব লাগে এটো এটা পৰম্পৰা আছে অৱশ্যে সেই মানুহজন আহোমৰ কিবা দায়দোষত পৰি কিনে তেওঁক যেতিয়া মৃত্যুদণ্ড বিহা হয় সেই মানুহ বিলাকৰ ভিতৰৰ পৰা এজনক বলি দিয়া হয় আৰু অৱশ্যে এই প্ৰথাটো পিছলৈ হলনি কৰি কিনে ৰুদ্ৰসিংহ আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই কি কৰিছিল মানুহৰ দাইত মহ বলি দিয়াৰ ব্যৱস্থাটো প্ৰৱৰ্তন কৰিছিল When did Ahom Empire begins? আহোম সাম্ৰাজ্য কেতিয়াৰ পৰা আৰম্ভ হৈছিল আমাক আহোম সাম্ৰাজ্যৰ কেতিয়াৰ পৰা আৰম্ভ হৈছিল বুলি সুধিলে অপচন দিছে চাৰিটা ইয়াৰে যেটো অপচন নম্বৰ A 1228 এটো হ'ব শুদ্ধ এনসাৰ 1228 চনৰ 2 ডিসেম্বৰ তাৰিখে 1228 খ্ৰীষ্টাব্দৰ 2 ডিসেম্বৰ তাৰিখে Sukaphaই কি কৰিছিলে আহোমৰ প্ৰথম ৰজা Sukaphaয়ে চীনৰ মংমাওলুং নামৰ এখন ৰাজ্যৰ পৰা পাটকাই পৰ্বত পাৰ হৈ অসমত প্ৰৱেশ কৰিছিল আৰু এই গতিকে 2 ডিসেম্বৰৰ তাৰিখটো 2 ডিসেম্বৰ তাৰিখে কি কৰা হয় আমাৰ গোটেই অসমতে Sukapha দিৱস হিচাপে পালন কৰা হয় আৰু তেওঁ যেতিয়া অসমত আহিছিল তেওঁ প্ৰায় লগত 9000 মান পাৰিহত লৈ আহি অসমত প্ৰৱেশ কৰিছিল In the reign of which king was the first census system introduced? কোন ৰজাৰ ৰাজত্বকালত প্ৰথম লোকপিয়ল ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল We are given 4 options A. Suhongmung, Suklengmung, Sudangpha and Sukhampha. ইয়াৰে যিজন লোকপিয়ল ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল সেইজন হ'ব যিজন আমাৰ Suhongmungয়ে লোকপিয়ল ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছিল আৰু এওৰ কিছুমান ৰিলেটেড কোৱেশ্চন সুধিব পাৰে তেওঁ মানে প্ৰথম স্বৰ্গনাৰায়ণ উপাধিটো Suhongmungয়ে গ্ৰহণ কৰিছিল আৰু তেওঁ যদি মৃত্যু বিষয়ত আমাৰ কথা সুধে কিবা তেতিয়ালে তেওঁ কি কৰিছিল তেওঁৰ বৰপুত্ৰ Suklengmungয়ে শুই থকা অৱস্থাত Suhongmung শুই থকা অৱস্থাত এজন কছাৰী ভৃত্য সাৰ্ভেন্ট যিজনৰ নাম ৰতিমন আছিল সেই ৰতিমনৰ হতুৱাই তেওঁ বধ কৰিছিল আৰু এইটো তেওঁ কিয় কৰিছিল Suklengmungয়ে ক্ষমতাৰ লোভত পৰিয়ে নিজৰ পিতৃক হত্যা কৰিছিল
During the reign of which king was capital of the Ahom established at Gorgao? কোন ৰজাৰ ৰাজত্বকালত গড়গাঁৱত আহোমৰ ৰাজধানী প্ৰতিষ্ঠা হৈছিল? ইয়াতো আমাক চাৰিটা অপচন দিছে। অপচন নম্বৰ এ চুহুংমুং, বি চুকাফা, চি চুডাংফা, ডি শুক্লেংমুং। শুক্লেংমুং হ'ব ইয়াৰে শুদ্ধ এনসাৰ। শুক্লেংমুঙে গড়গাঁৱত ৰাজধানী পাতিছিলে 1539ত আৰু আহোমৰ যি ৰাজধানী আছিলে এয়া সময়ে সময়ে পৰিৱৰ্তন কৰা হৈছিলে। গতিকে তেওঁলোকৰ প্ৰথম যিখন ৰাজধানী চুকাফায়ে প্ৰতিষ্ঠা কৰিছিল 1253 সেইখন আছিল চৰাইদেউত। দ্বিতীয়খন চাৰগুয়াত চুডাংফাই 1403 আৰু তাৰ পিছত চুহুংমুঙে বকতালৈ নিছিল, দিহিঙৰ পাৰৰ বকতালৈ 1497ত। তাৰ পিছত গড়গাঁৱলৈ নিছে, যিটো আজি আমাৰ কুৱেশ্যন সুধিছে, চুহুংমুঙে 1539ত। তাৰ পিছত শিৱসাগৰৰ ৰংপুৰত নিছে ৰুদ্ৰসিংহই 1707ত। আৰু লাষ্ট কেপিটেল আছিলে আহোমৰ যিখন যোৰহাট, গৌৰীনাথ সিংহয়ে এইখন নিছিলে তাত 1794ত। Sushengfa created the post to rule the southern region of Koliaborwas. কলিয়াবৰৰ দক্ষিণ অঞ্চলত শাসন কৰিবলৈ সুচেংফাই সৃষ্টি কৰা পদবীটো আছিল। আমাক ইয়াতে চাৰিটা অপচন দিছে, এ বৰবৰুৱা, বি বৰফুকন, চি বুঢ়াগোহাঁই, ডি বৰগোহাঁই। আৰু ইয়াৰে আমাৰ যিটো শুদ্ধ এনসাৰ হৈ যাব বৰফুকন। বৰফুকন আছিল কলিয়াবৰৰ দক্ষিণ অঞ্চলত শাসন কৰিবলৈ সৃষ্টি কৰিছিল। আৰু ইয়াৰ লগত ৰিলেটেড কুৱেশ্যন হ'লে আমাৰ প্ৰথম যিজন বৰফুকন আছিল, কোন আছিল? লাচিত বৰফুকন। আৰু বৰবৰুৱা সুধিলে আমাৰ মমাই তামুলী বৰবৰুৱা হ'ব। আৰু যিজন বুঢ়াগোহাঁই আছে কিনলুং বুঢ়াগোহাঁই, তেওঁ আছিলে প্ৰথম বুঢ়াগোহাঁই। আৰু বৰগোহাঁই সুধিলে চাওথাওলুং। এই চাৰিজনৰ বিষয়ে মনত ৰাখিব, যিকেইজন ফাৰ্ষ্ট আছিলে, প্ৰথম আছিলে। ইয়াৰ ওপৰত কুৱেশ্যন আহি থাকে। কবিৰাজ চক্ৰৱৰ্তী ৱাজ দ্য ৰয়েল পোষ্ট অফ হুইচ অফ দ্য ফলোয়িং আহোম কিং? কবিৰাজ চক্ৰৱৰ্তী তলত কোনটো আহোম ৰজাৰ ৰাজপদ আছিল? আমাক অপচন দিছে প্ৰমত্ত সিংহ, ৰাজেশ্বৰ সিংহ, গৌৰীনাথ সিংহ এণ্ড ৰুদ্ৰসিংহ। আৰু ইয়াৰে আমাৰ শুদ্ধ এনসাৰটো হ'ব অপচন নম্বৰ ডি ৰুদ্ৰসিংহ। ৰুদ্ৰসিংহৰ কথা ক'লে আমাৰ আমি এটা কথা জানিব লাগিব যে আহোম ডাইনেষ্টিৰ দ্য মষ্ট পাৱাৰফুল ৰুলাৰ ৱাজ ৰুদ্ৰসিংহ। আৰু তেওঁ বিভিন্ন কাম কৰি থৈ গৈছে তেওঁৰ ৰাজত্বৰ সময়ত। আৰু ইয়াৰ ভিতৰত মনত ৰাখিবলগীয়া কথা হ'ল তেওঁ জয়সাগৰ পুখুৰী খন্দাইছিল তেওঁৰ মাতৃ জয়মতীৰ স্মৃতিত। তাৰপিছত ৰংঘৰ, কাৰেংঘৰ, নামদাঙৰ শিলৰ সাঁকো তেওঁ বনাইছিলে। গতিকে ৰুদ্ৰসিংহৰ বিষয়ে জানিবলগীয়া আৰু বহুত আছে, আপোনালোকে চাব ইয়াৰ বিষয়ে। হুইচ অফ দ্য ফলোয়িং ইজ ৰিটেন বাই নমল বৰগোহাঁই? তলৰ কোনখন নমল বৰগোহাঁই লিখিছিল? নমল বৰগোহাঁই লিখা গ্ৰন্থ বুৰঞ্জীখনৰ কথা সুধিছে, যিখন আমাৰ অপচন নম্বৰ বিত আছে চকৰিফেটি বুৰঞ্জী। চকৰিফেটি বুৰঞ্জীখন নমল বৰগোহাঁই লিখিছিল। আৰু ইয়াতে চাৰিখন বুৰঞ্জীৰ বিষয়ে দিছে, বাকী তিনিখনৰ বিষয়ে আহিব পাৰে এক্সামত। ৰত্নকন্দলী এণ্ড অৰ্জুন দাস বৈৰাগী, তেওঁ লিখিছিলে ত্ৰিপুৰা বুৰঞ্জীখন লিখিছিলে। আৰু তুংখুঙীয়া বুৰঞ্জী আমাৰ লিখিছিলে, কোনে লিখিছিলে? তুংখুঙীয়া বুৰঞ্জী লিখিছিলে আমাৰ শ্ৰীনাথ দুৱৰা বৰবৰুৱা, তেওঁ লিখিছিলে তুংখুঙীয়া বুৰঞ্জী। আৰু আহোম বুৰঞ্জী লিখিছিলে কোনে যদি সোধে, আমাৰ শুদ্ধ এনসাৰ হ'ব কাশীনাথ তামুলী ফুকন, তেওঁ লিখিছিলে। আৰু এতিয়া আমাক যিহেতু সুধিছে নমল বৰগোহাঁই লিখাখন, তেতিয়াহ'লে চক্ৰৱৰ্তী বুৰঞ্জী হ'ব। আৰু এইখন তেওঁ কাৰ ৰাজত্বকালত লিখিছিলে? ৰাজেশ্বৰ সিংহৰ দিনত তেওঁ এইখন লিখিছিলে। চ' ইয়াৰ পিছত আমাৰ আজিৰ এই 10টা কুৱেশ্যন। আৰু যদি আপোনালোকে কিবা ভুল হৈছে যদি আপোনালোকে দেখুৱাই দিব, লগতে এইখিনি পঢ়িলে আপোনালোকে উপকৃত হ'ব বুলি মই ভাবোঁ। চ' ভিডিঅ'টো সকলোৱে যেন চাই। থেংক ইউ।